সদায়নো আৰু কিমান ভাত খাই থাকিম, সেইবাবে আজি ভাবিলোঁ বিৰিয়ানীকে ৰান্ধোঁ। যদিও বা বিৰিয়ানী মোৰ প্ৰিয় নহয়, তথাপি এবাৰ ৰান্ধি চাবলৈ মন গ'ল। যিহেতু মই প্ৰথমবাৰৰ বাবে বিৰিয়ানী ৰান্ধি আছোঁ, সেইবাবে ভিডিঅ' কৰিবলৈ মন গ'ল। মোৰ প্ৰিয় হৈছে পোলাও, সেইবাবে মাজে সময়ে মই পোলাও ৰান্ধি খায়ে থাকোঁ। কিন্তু বিৰিয়ানী মই কেতিয়াও ৰন্ধা নাছিলোঁ, আৰু যেতিয়া মোৰ খাবলৈ মন যায় তেতিয়া মই বাহিৰৰ পৰাই আনি খাওঁ। বেছিভাগ মই খাইছোঁ 6 মাইলত। যোনে গুৱাহাটীত থাকে বেছিভাগেই চাগে 6 মাইলত খাইছেই। 6 মাইলত প্ৰথমতেতো 50 টকা হৈছিল, তেতিয়াৰ পৰাই মই খাওঁ। তেতিয়া 1 পিচ চিকেন দিয়ে আৰু এটা ডিম দিয়ে আৰু অলপ কাৰী দিয়ে। এতিয়াতো সেইখিনি বিৰিয়ানী মানে হাফ প্লেটত 80 টকা হ'লগৈ। মাজতে 70 টকা হৈছিল বাৰু, কিন্তু এতিয়া 80 টকা। আৰু এনেদৰে লাহে লাহে ইউটিউব মহাশয়ৰ কৃপাত মই ষ্টেপ বাই ষ্টেপ বিৰিয়ানী ৰান্ধি গৈ থাকিলোঁ, আৰু এনেদৰে মই বিৰিয়ানীত দম লগালোঁ। এয়াও ইউটিউব মহাশয়ে শিকোৱাই টিপছ হয়। তাৰপিছত যেতিয়া শেষত সকলোবিলাক হৈ গ'ল, খুলি চাইছোঁ আৰু ৱাও! যদিও মোৰ এয়া প্ৰথম প্ৰচেষ্টা, কিন্তু বেয়া হোৱা নাই। একদম বহুত ভালটো নিশ্চয় হোৱা নাই, কিন্তু খাবলৈতো মই ভালেই পালোঁ। যিহেতু খাবলৈ বেলেগ মানুহ নাছিল, মই অকলেই খাইছোঁ। নহয়, এবাৰতে খোৱা নাই দেই, 2-3 বাৰত শেষ কৰিছোঁ। সেইবাবে টেষ্ট কৰিবলৈ কোনো নাছিল, কোৱা মানুহো নাছিল। মইতো নিজে খাই ভালেই পালোঁ, বাকী নাজানো আৰু। থেংক ইউ।